স্বৰ্গ আৰু নৰক। নানা সমাজৰ নানা শাস্ত্ৰত স্বৰ্গ নৰকৰ বিষয়ে নানা প্ৰকাৰৰ অৰ্থ কোৱা হৈছে। ধৰ্ম ব্যৱসায়ী গুৰুগণো সাধাৰণ মানুহক নানা প্ৰকাৰ তাৰণা অ ভয় দি নিজা নিজা সামাজিক স্বাৰ্থ সাধনা কৰিছে। সম্প্ৰদায় ভেদে লোকৰ জন্ম মৃত্যু সৃষ্টি লয় স্বৰ্গ নৰক সম্বন্ধৰ নানা কল্পিত মত প্ৰচলিত আছে। এইৰূপ মত ভেদৰ ফলতেই হিংসা দেশ বশত মানুহবোৰ নানা কষ্ট ভোগ পায়। পৰমাত্মা বিমুখ অজ্ঞান লোক যাৰ স্থূল শৰীৰ দৃষ্টিও নামৰূপ জগতকেই যে পৰমাত্মা হৈতে ভিন্ন দেখে তাহাৰ জন্ম মৃত্যু স্বৰ্গ নৰক ভোগ হয়। পৰমাত্মা হৈতে ভিন্ন স্বৰ্গ ও নৰক কোনো স্থানেই নাই, ইহা ধ্ৰুৱ সত্য। যাহা কিছু হয় বা আছে তাহা সত্যস্বৰূপ পৰমাত্মা। মনুষ্য মাত্ৰেই নিজা নিজা মান অপমান জয় পৰাজয় সামাজিক মিছা কল্পিত স্বাৰ্থ পৰিত্যাগ কৰি গভীৰ ও শান্ত চিত্তেই বস্তু বিচাৰৰ দ্বাৰা স্বৰ্গ ও নৰক সাৰ ভাগ গ্ৰহণ কৰক। পৰমাত্মাৰ প্ৰিয় সমদৃষ্টি সম্পন্ন পৰোপকাৰী পৰৰ দুখত দুখী বা পৰৰ সুখত সুখী জ্ঞানবান ব্যক্তি যিয়েই জীৱ সমূহকেই সমভাৱে আপোন আত্মা পৰমাত্মা স্বৰূপ জানি প্ৰীতিপূৰ্বক পালন কৰে ও সকলো প্ৰকাৰে পৰিষ্কাৰ ও পবিত্ৰ থাকে তাকেই সত্য সত্য স্বৰ্গ ভোগ হয়। এই অৱস্থাপন্নৰ নাম স্বৰ্গ অৰ্থাৎ মংগলকাৰী পৰমাত্মা বিৰাট চন্দ্ৰমা সূৰ্যনাৰায়ণ জ্যোতিস্বৰূপ জ্ঞানময় স্বৰ্গ বা স্বৰ্গ ভোগ। জীৱৰ অজ্ঞান অৱস্থাৰ নামেই নৰক ও নৰক ভোগ। নৰক ও স্বৰ্গ ইয়াৰ বাহিৰে দ্বিতীয় কোনো বস্তু নাই। ওম শান্তি ওম শান্তি ওম শান্তি।